মুখ্যমন্ত্ৰী এদিন নিজে এটা ডায়লগ কৈছিলে, কুই ৰজা মহাৰাজা আয়েগা কিয়া। আজি মুখ্যমন্ত্ৰী আহিব, বজাৰ বন্ধ কৰি দিছে। এনেকুৱা এটা পৰিৱেশ লৈ গৈছে যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত আহিব আৰু সেইকাৰণে আজি বৃহস্পতিবাৰৰ বেলতলাৰ ইমান ব্যস্ততাপূৰ্ণ এখন বজাৰ আজি বন্ধ কৰি দিয়া হৈছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আপুনি আপোনাৰ গাত নিজেই খান্দিছে। ৰাইজৰ মাজত নৰেন্দ্ৰ মোদী আহিল, মেটেল ডিটেক্টৰ আপোনালোকে বেৰিকেড বান্ধি 8 ঘণ্টা মানুহক হাৰাশাস্তি কৰিলে। অমিত শ্বাহ আহিল, 6 ঘণ্টা বেৰিকেড বনাই মানুহক আপোনালোকে অশান্তি দিলে। আজি বেলতলা হাইস্কুলত খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব, তাত আমাৰ একো আপত্তি নাই। মুখ্যমন্ত্ৰী ৰজা নেকি? আমি ৰজাৰ প্ৰজা নেকি যে মুখ্যমন্ত্ৰীয়ে ইয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলাব আহিব আৰু তেওঁ বেলতলাৰ আজি বৃহস্পতিবাৰৰ ব্যস্ততাপূৰ্ণ বজাৰখন আজি বন্ধ কৰি দিলে। কিন্তু মই এটা কথা দেখুৱাব বিচাৰিছো, এই গাড়ীখনত যে আজি বহু দূৰৰ পৰা যে মালবিলাক আনিছে, এইখিনি বস্তু নষ্ট হৈ নাযাবনে? আজি এই মানুহজনৰ যদি এই বজাৰখিনি যদি আজি নষ্ট হৈ যায়, এখেত বকুৰ পৰা আহিছে, এই বাইদেউ বকুৰ পৰা আহিছে, বকুৰ পৰা ইমান কষ্ট কৰি মাল আনিছে। এইবিলাক হৈছে কেঁচা সামগ্ৰী। এই কেঁচা সামগ্ৰী যদি এতিয়া বিক্ৰী কৰা নাযায়, আজি গোটেই দিনটো সপ্তাহটোৰ লছ হ'ব। তেওঁ মুখ্যমন্ত্ৰীয়ে যদি এই কথাবিলাক চিন্তা নকৰে, মই সেইকাৰণেই কৈছো যে আপোনালোকে গণতন্ত্ৰৰ প্ৰক্ৰিয়াক যদি সঁচাকে বৰ্তাই ৰাখিব বিচাৰিছে, এই অগণতান্ত্ৰিক চৰকাৰখন যি ৰাইজৰ দুখৰ কথা নুবুজে। এইগৰাকী মোৰ মা নিচিনা মানুহ, এইগৰাকী বকুৰ পৰা আহিছে, মোৰ বাইদেউ। তেওঁলোকে ৰাতি 3টা বজাতে 3টা-4টা বজাতে আহিছে। চবতছে দুৰ্ভাগ্যজনক কথা, কেমেৰাত দেখাওকচোন, এইখিনি আজি যদি বিকিব নোৱাৰে, এই শাকখিনি যদি আজি এইটো লাও আগ, এইটো যদি আজি বিকিব নোৱাৰে, তেতিয়াহ'লে এইখিনি গোটেইখিনি নষ্ট হ'ব। এই মানুহগৰাকীয়ে এখন গাড়ী ভাড়া কৰি পেলাই আনি যদি এই শাকখিনি বিকিবই নোৱাৰে, তেতিয়াহ'লে তেওঁ গাড়ী ভড়াও গ'ল, প্ৰফিটো গ'ল, আৰু ৰাতি যে 3টা বজাৰ পৰা টোপনি ক্ষতি কৰি আহিলে, এওঁৰ দায়িত্ব কোনে ল'ব? মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো, বহুত হৈছে আপোনালোকৰ যিটো উদ্ভণ্ডালি, এইটো সহ্য কৰা নহয়। মুখ্যমন্ত্ৰীয়ে এদিন নিজে এটা ডায়লগ কৈছিলে, কুই ৰজা মহাৰাজা আয়েগা কিয়া। আজি মুখ্যমন্ত্ৰী আহিব, বজাৰ বন্ধ কৰি দিছে। এনেকুৱা এটা পৰিৱেশ লৈ গৈছে যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত আহিব আৰু সেইকাৰণে আজি বৃহস্পতিবাৰৰ বেলতলাৰ ইমান ব্যস্ততাপূৰ্ণ এখন বজাৰ আজি বন্ধ কৰি দিয়া হৈছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আপুনি আপোনাৰ গাত নিজেই খান্দিছে। ৰাইজৰ মাজত নৰেন্দ্ৰ মোদী আহিল, মেটেল ডিটেক্টৰ আপোনালোকে বেৰিকেড বান্ধি 8 ঘণ্টা মানুহক হাৰাশাস্তি কৰিলে। অমিত শ্বাহ আহিল, 6 ঘণ্টা বেৰিকেড বনাই মানুহক আপোনালোকে অশান্তি দিলে। আজি বেলতলা হাইস্কুলত খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব, তাত আমাৰ একো আপত্তি নাই। মুখ্যমন্ত্ৰী ৰজা নেকি? আমি ৰজাৰ প্ৰজা নেকি যে মুখ্যমন্ত্ৰীয়ে ইয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলাব আহিব আৰু তেওঁ বেলতলাৰ আজি বৃহস্পতিবাৰৰ ব্যস্ততাপূৰ্ণ বজাৰখন আজি বন্ধ কৰি দিলে। কিন্তু মই এটা কথা দেখুৱাব বিচাৰিছো, এই গাড়ীখনত যে আজি বহু দূৰৰ পৰা যে মালবিলাক আনিছে, এইখিনি বস্তু নষ্ট হৈ নাযাবনে? আজি এই মানুহজনৰ যদি এই বজাৰখিনি যদি আজি নষ্ট হৈ যায়, এখেত বকুৰ পৰা আহিছে, এই বাইদেউ বকুৰ পৰা আহিছে, বকুৰ পৰা ইমান কষ্ট কৰি মাল আনিছে। এইবিলাক হৈছে কেঁচা সামগ্ৰী। এই কেঁচা সামগ্ৰী যদি এতিয়া বিক্ৰী কৰা নাযায়, আজি গোটেই দিনটো সপ্তাহটোৰ লছ হ'ব। তেওঁ মুখ্যমন্ত্ৰীয়ে যদি এই কথাবিলাক চিন্তা নকৰে, মই সেইকাৰণেই কৈছো যে আপোনালোকে গণতন্ত্ৰৰ প্ৰক্ৰিয়াক যদি সঁচাকে বৰ্তাই ৰাখিব বিচাৰিছে, এই অগণতান্ত্ৰিক চৰকাৰখন যি ৰাইজৰ দুখৰ কথা নুবুজে। এইগৰাকী মোৰ মা নিচিনা মানুহ, এইগৰাকী বকুৰ পৰা আহিছে, মোৰ বাইদেউ। তেওঁলোকে ৰাতি 3টা বজাতে 3টা-4টা বজাতে আহিছে। চবতছে দুৰ্ভাগ্যজনক কথা, কেমেৰাত দেখাওকচোন, এইখিনি আজি যদি বিকিব নোৱাৰে, এই শাকখিনি যদি আজি এইটো লাও আগ, এইটো যদি আজি বিকিব নোৱাৰে, তেতিয়াহ'লে এইখিনি গোটেইখিনি নষ্ট হ'ব। এই মানুহগৰাকীয়ে এখন গাড়ী ভাড়া কৰি পেলাই আনি যদি এই শাকখিনি বিকিবই নোৱাৰে, তেতিয়াহ'লে তেওঁ গাড়ী ভড়াও গ'ল, প্ৰফিটো গ'ল, আৰু ৰাতি যে 3টা বজাৰ পৰা টোপনি ক্ষতি কৰি আহিলে, এওঁৰ দায়িত্ব কোনে ল'ব? মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো, বহুত হৈছে আপোনালোকৰ যিটো উদ্ভণ্ডালি, এইটো সহ্য কৰা নহয়।